নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 ছেশ্যন 2 ষ্টেণ্ডাৰ্ড ছেফটি প্ৰচিডিউৰ্ছ। এই সাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিব। তাৰোপৰি তোমালোকে যদি আগৰ অংশটোৰ উত্তৰসমূহ চোৱা নাই বা আগৰ ইউনিট কেইটাৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 2, তলৰ দিয়া বিষয়বোৰৰ চমু টোকা লিখা। প্ৰথমটো হৈছে সংৰক্ষণ স্থানৰ জ্ঞান বা নলেজ অফ ষ্ট'ৰেজ এৰিয়া। ষ্ট'ৰেজ এৰিয়া হ'ল সামগ্ৰী ৰখা ঠাই। ইয়াত বিভিন্ন সামগ্ৰী পৰিচালনা আৰু সংৰক্ষণৰ সকলো কাম কৰা হয়, যেনে কেৰি বেগ বা পেকিং সামগ্ৰী ষ্টক কৰা, হাতেৰে সামগ্ৰী তুলি লোৱা আৰু কৰ্মচাৰীক ষ্টেক কৰা, আৰু লগতে সামগ্ৰীৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰী বিভাগসমূহ সুৰক্ষা আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। আঘাতৰ পৰা হাত সাৰিবলৈ এনে ঠাই ল'ব লাগে। ক্ষতি ৰোধ হয়। কৰ্মক্ষেত্ৰত দুৰ্ঘটনা হ্ৰাস কৰাৰ সহায় কৰিব পৰা সঠিক কৰ্মপদ্ধতি সাধাৰণ নীতি প্ৰয়োগ কৰাটো প্ৰয়োজনীয়। হোটেলৰ কৰ্মীসকলে সামগ্ৰীসমূহ সঠিকভাৱে সংৰক্ষণ কৰাৰ পদ্ধতিসমূহ বুজিব লাগে যাতে ই সকলো বিপদত কাম কৰিব পাৰে। হোটেলৰ কৰ্মচাৰীয়ে সামগ্ৰী স্থানান্তৰ, চম্ভালি আৰু সংৰক্ষণৰ আগতে সম্ভাৱ্য বিপদৰ বিষয়ে জানিব লাগিব। তেওঁ বা তাই চেকলিষ্টৰ সহায় ল'ব লাগে যাতে তেওঁ পৰিদৰ্শন কৰিব পাৰে আৰু নিশ্চিত কৰিব পাৰে যে সামগ্ৰীসমূহ সঠিকভাৱে সংৰক্ষণ কৰা হৈছে। বি, মেটেৰিয়েল হেণ্ডেলিং বা সামগ্ৰী পৰিচালনা। এইখিনি হৈছে তোমালোকৰ ইংলিছ মিডিয়ামৰখিনিৰ কাৰণে। মই অসমীয়া মিডিয়ামৰ কাৰণে নেক্সট স্ক্ৰীণত উত্তৰটো দি আছোঁ। অসমীয়া মিডিয়ামৰ কাৰণে উত্তৰটো হৈছে এইটো: জৰুৰীকালীন অৱস্থাত আচবাব সামগ্ৰী আৰু বিভিন্ন সঁজুলিবোৰ যাতে ৰাজহুৱা পথ বন্ধ হৈ নাযায় বা ইফালে সিফালে দলিয়াই মানুহ আহত নহয়, তাৰ বাবে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাটো প্ৰয়োজনীয় হ'ব পাৰে। যদি জৰুৰীকালীন অৱস্থাত সামগ্ৰী আৰু সঁজুলিসমূহ হাতেৰে চম্ভালিব লাগে, তেন্তে কৰ্মচাৰীজনক তেনে কৰাৰ সময়ত নিজৰ ওচৰত টান বা মচলাৰ আঘাত কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিব লাগে। কৰ্মচাৰীসকলক যিমান ওজন তুলিবলৈ আৰামদায়ক হয়, সিমানে ওজন তুলিবলৈ উৎসাহিত কৰিব লাগে। যদি কোনো বস্তুৰ ওজন অত্যাধিক যেন লাগে, তেন্তে সহায় ল'ব লাগে। অতি প্ৰয়োজন নহ'লে গধুৰ বস্তু তুলিব, ঠেলিব, টানিব বা কঢ়িয়াই নিব নালাগে। যদি তেনে কৰাটো প্ৰয়োজনীয় হয়, তেন্তে ঘৰ চলোৱাৰ গাড়ী, চকাযুক্ত মপ বাল্টি, আঁতৰ কৰিব পৰা ৰেম্প, পানী লোৱা মেচিন আৰু পৰ্টেবল ভেকুৱাম পেগ ব্যৱহাৰ কৰিব লাগে, যাৰ ফলত কামটো সহজ আৰু কম বিপদজনক হ'ব। চি, ৰাসায়নিক পদাৰ্থ সংৰক্ষণৰ বাবে লেবেলিং আৰু সতৰ্কবাণী চিহ্নৰ গুৰুত্ব। বিপদজনক পদাৰ্থৰ লেবেল লগোৱাৰ বাবে বিধিগত প্ৰয়োজনীয়তাসমূহ কাৰখানা আৰু ঔদ্যোগিক উদ্যোগসমূহত নিৰ্ধাৰণ কৰা হয়। লেবেলত তলত দিয়া তথ্যসমূহ অন্তৰ্ভুক্ত হ'ব লাগে। প্ৰথমতে পদাৰ্থৰ পৰিচয়, ৰাসায়নিক নাম আৰু সাধাৰণ নাম। দ্বিতীয়তে বিপদৰ শ্ৰেণী বিভাজন আৰু চিহ্নসমূহ। তৃতীয়তে পদাৰ্থটোৰ অন্তৰ্নিহিত বিশেষ বিপদৰ ইংগিত। চতুৰ্থতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাৰ এটা ইংগিত। ডি, নিৰাপদ উত্তোলন কৌশল। দুৰ্ঘটনা প্ৰতিৰোধ লক্ষ্যৰ অংশ হিচাপে আমি সকলোকে নিৰাপদ উত্তোলন কৌশলৰ বিষয়ে শিক্ষা প্ৰদান কৰিব বিচাৰোঁ, পিঠিৰ আঘাত ৰোধ কৰিবলৈ। দ্ৰুত উত্তোলনৰ কিছুমান টিপছ তলত দিয়া হৈছে। প্ৰথমটো হৈছে তুলি লোৱাৰ আগতে নিশ্চিত হওক যে আপোনাৰ পথটো শুকান আৰু পতনৰ কাৰণ হ'ব পৰা বস্তুৰ পৰা আঁতৰত। দ্বিতীয়তে, আঁঠু দুটা বেঁকা কৰি পিঠিখন পোন কৰি ৰাখক। তৃতীয়তে, বোজাটো শৰীৰৰ ওচৰলৈ আনিব লাগে। চতুৰ্থতে, লাহে লাহে সমগতিৰে তুলি লওক। নেক্সট পইণ্টটো হৈছে শৰীৰটো যিমান পাৰি পচোৱালৈকে নাৰাখিব। যদি ঘূৰিব লাগে তেন্তে কঁকাল লগতে ভৰি দুখন লৰচৰ কৰক। 6 নম্বৰ পইণ্টটো হৈছে বোজা থওঁতে পিঠিখন পোন কৰি ৰাখক।
ই আচবাব চম্ভালিব পৰা। আচবাব নিৰাপদে চম্ভালিব আৰু স্থানান্তৰ কৰাটো আৰম্ভ হয় এটা টুকুৰা কেনেকৈ নিৰ্মাণ কৰা হয় তাৰ মৌলিক বুজাবুজিৰ পৰা আচবাব চম্ভালি তুলি লোৱা আৰু স্থানান্তৰ কৰাৰ সময়ত দিয়া কথাবোৰ মনত ৰাখিব লাগে। প্ৰথমতে আচবাব এটা তুলি লোৱাৰ আগতে নিৰ্ণয় কৰক যে ইয়াক কেনেকৈ একেলগে ৰখা হৈছে আৰু ইয়াৰ কোনো অংশ আঁতৰ কৰিব পৰা বা আঁতৰ কৰিব পৰা যায় নেকি। দ্বিতীয়তে এটা ডাঙৰ অনুভূতিক উপাদানৰ কাষেৰে সাধাৰণতে আচবাব ক'ত আটাইতকৈ শক্তিশালী সেইটো নিশ্চিত কৰক আৰু এই বিন্দুৰ পৰা ইয়াক কঢ়িয়াই নিবলৈ চেষ্টা কৰক। তৃতীয়তে কোঠাটোৰ আৰু আচবাববোৰ স্থানান্তৰ কৰিবলগীয়া পথটো পৰীক্ষা কৰা। সকলো ক'ত ৰখা হৈছে সেয়া নিশ্চিত কৰিবলৈ চাৰিওফালে চাওক। 4 নম্বৰ পইণ্টটো সম্ভাৱ্য সমস্যা চিনাক্ত কৰা। বেৰৰ পৰা তললৈ ওলমি থকা বা ওলাই থকা লাইট ফিক্সাৰ্ছবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে বা ক্ষতি হ'ব পাৰে। 5 নম্বৰ পইণ্টটো কাঁচৰ টেবুলবোৰ খুন্দা মাৰিলে সহজে ক্ষতিগ্ৰস্ত হ'ব পাৰে। 6 নম্বৰ পইণ্টটো সম্ভৱ হ'লে ভংগুৰ বা বাধাপ্ৰাপ্ত বস্তুৰ পৰা পাতবোৰ আঁতৰাই ৰাখক। 7 নম্বৰ পইণ্টটো হৈছে স্থানান্তৰ কৰিবলগীয়া আচবাববোৰ কোমল পেডিঙেৰে সুৰক্ষিত কৰক বা কম্বল বা ডাঠ কাপোৰেৰে মেৰিয়াই লওক। বিশেষকৈ যদি কোনো বস্তু সংৰক্ষণলৈ গৈ আছে তেন্তে সুৰক্ষামূলক পেডিং গুৰুত্বপূৰ্ণ।